17 নম্বৰ দিন কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰ। কৰ্ণৰ ৰথৰ চকা গাঁতত সোমাই যায় আৰু তাক উলিয়াবৰ বাবে কৰ্ণই নিজৰ ৰথৰ পৰা নামি আহে আৰু সন্মুখত অৰ্জুনে নিজৰ গান্ধীব উঠাই লয়, কিন্তু ৰৈ যায়। কিন্তু কিয়? সেয়া অধৰ্ম আছিলে। তেতিয়া কৃষ্ণই কয়, মাৰি দিয়া অৰ্জুন, এতিয়া বধ কৰা কৰ্ণ। কৃষ্ণই অধৰ্ম কৰিলে এইটোৱে ভাবিছে চাগে আপোনালোকে। তেন্তে বলক আজিয়ে সন্দেহ দূৰ কৰি দিওঁ। সেইদিনাখন যেতিয়া কৰ্ণৰ ৰথৰ চকা গাঁতত সোমাই গৈছিল, তেতিয়া অৰ্জুনে নিজৰ গান্ধীবয়ে কৰ্ণক প্ৰহাৰ কৰিবলৈ লৈছিল। তেতিয়া কৰ্ণই অৰ্জুনক ক'লে, অৰ্জুন ৰ'বা, ধৰ্ম স্মৰণ কৰা। মই এতিয়া অস্ত্ৰহীন, মোক প্ৰহাৰ কৰাটো অধৰ্ম হ'ব, পাপ হ'ব। মোক ৰথৰ চকাটো উলিয়াই ল'ব দিয়া, পুনৰ ৰথত উঠিবলৈ দিয়া আৰু পুনৰ যুদ্ধ কৰা। আৰু চাওক, অৰ্জুনেতো মানি ল'লে। ঠিক সেইদৰে জানেনে, অৰ্জুনে নিজৰ ধনু মাটিত থৈ দিলে। তেওঁ মানি ল'লে, কিয়নো অৰ্জুনে জানিছিল যুদ্ধৰ নিয়মে কৈছিল ঢলি পৰাৰ ওপৰত প্ৰহাৰ নহয়, অস্ত্ৰহীনৰ ওপৰত আক্ৰমণ অধৰ্ম হয়। এজন যোদ্ধাই আনজন যোদ্ধাক সন্মান কৰে। সেই সময়ত কৃষ্ণৰ খং উঠিল। কৃষ্ণই ক'লে, অৰ্জুন, এই সময় ধৰ্ম স্মৰণ কৰা সময় নহয়। কি সেই কথা পাহৰি গলা তুমি? তেতিয়া কৃষ্ণই এটা এটাকৈ স্মৰণ কৰালে। পইণ্ট 1, অভিমন্যু। মনত আছেনে অৰ্জুন, তোমাৰ 16 বছৰীয়া ল'ৰা অভিমন্যু যেতিয়া সি চক্ৰবেহুত আবদ্ধ হৈ গৈছিল, তেতিয়া এই কৰ্ণয়ে দ্ৰোণাচাৰ্য অশ্বত্থামা, কৃপাচাৰ্য দুৰ্যোধন এই সকলো মহাৰথীৰ লগত মিলি অভিমন্যুক পাছফালৰ পৰা প্ৰহাৰ কৰিছিলে। তেতিয়া ধৰ্ম ক'ত আছিলে? তেতিয়া নিয়মসমূহ ক'ত আছিলে কৰ্ণৰ কাৰণে? বস্ত্ৰহৰণৰ কথা পাহৰি গলা তুমি? এই কৰ্ণই হাঁহি আছিলে। তুমি জানা নহয় এওঁ কি কৈছিলে? বেশ্যা। গোটেই সভাত কাৰো মুখৰ পৰা এগৰাকী নাৰীৰ কাৰণে এনেকুৱা বেয়া শব্দ ওলোৱা নাছিলে যি কৰ্ণই উলিয়ালে। তেতিয়া ধৰ্ম ক'ত আছিলে কৰ্ণৰ কাৰণে? পইণ্ট 3, লক্ষ্য গ্ৰহ। তোমাক আৰু তোমাৰ ককাই ভাই লগতে তোমাৰ মাকো জীয়াই জীয়াই জ্বলাবলৈ চেষ্টা কৰিছিলে। তেতিয়া কৰ্ণই কিয় সমৰ্থন কৰিছিলে? তেতিয়া ধৰ্মৰ কথা কিয় কোৱা নাছিলে কৰ্ণই? যদিও সম্পূৰ্ণ সমৰ্থন কৰা নাছিলে, কিন্তু সি বচাবলৈ চেষ্টা কৰিব পাৰিলেহেঁতেন। তেতিয়া কৃষ্ণই সকলোতকৈ ডাঙৰ সত্য ক'লে, অৰ্জুন, এই যুদ্ধ ধৰ্মৰ হয়। আৰু যেতিয়া কৰ্ণই দুৰ্বল মানুহক প্ৰহাৰ কৰিছিলে, তেতিয়া সি নিজেই ধৰ্ম ভংগ কৰিছিলে। আৰু এতিয়া যেতিয়া সি দুৰ্বল হয়, তলত পৰি আছে, তেতিয়া তাৰ ধৰ্মৰ কথা মনত পৰিছে। যদি আজি তই ইয়াক এৰি দিয়, তেতিয়া কাইলে ই উঠিব আৰু পাণ্ডৱক নাশ কৰিব। গতিকে এয়া শাস্তি নহয়, ন্যায় হয়। কাৰ মাৰ অৰ্জুন এতিয়াই। আৰু তাৰ পাছত ভাৰাক্ৰান্ত হৃদয়েৰে আৰু তেওঁৰ চকুত চকুলো অৰ্জুনে নিজৰ অস্ত্ৰ উলিয়ালে, গান্ধীব ধনু উঠালে আৰু কৰ্ণ পৰি গ'ল চিৰদিনৰ কাৰণে। গতিকে এই কথাই আমাক কি শিকায়? ধৰ্ম কোনো বিকল্প নহয়, এটা প্ৰতিশ্ৰুতি হয়। আপুনি ধৰ্মক তেতিয়া অনুসৰণ কৰিব নোৱাৰে যেতিয়া আপোনাৰ কাৰণে আৱশ্যক আছে। কৰ্ণৰ ওচৰত যেতিয়া ক্ষমতা আছিলে, তেতিয়া অধৰ্ম কৰিলে, আৰু যেতিয়া নিজে দুৰ্বল হৈ গ'ল, তেতিয়া ধৰ্ম মনত পৰিলে। বহুত দেৰি হৈ গ'ল। কৰ্ণ প্ৰতিভাশালী আছিলে, নিষ্ঠাৱান আছিলে, সাহসী আছিলে, কিন্তু তেওঁ ভুল মানুহৰ পক্ষ লৈছিলে। দুৰ্যোধন শকুনি দুঃশাসন আৰু ফলাফল বেদনাদায়ক অন্ত। কৃষ্ণই অৰ্জুনক অধৰ্ম নহয়, ন্যায় কৰিবলৈ ক'লে, কিয়নো কৰ্ণই যি কৰিছিলে তেওঁ তেনেকৈ পাব লগা আছিল, আৰু অৰ্জুন এটা মাধ্যম আছিল। কৰ্ণই নিজৰ মৃত্যু নিজে এনেকৈ বাছি লৈছিলে। ইয়াত অৰ্জুনৰ কোনো ভুল নাছিলে।